এগৰাকী দুৰ্ভগীয়া মাতৃৰ কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ আহ্বান। মোৰ একমাত্ৰ সন্তানটোৰ উন্নত চিকিৎসাৰ বাবে সহায় কৰক। বৃক্কৰ গুৰুতৰ ৰোগত ভুগি থকা এজন যুৱকৰ জীৱন এতিয়া নিৰ্ভৰ কৰিছে চৰকাৰ তথা আপোনাৰ মোৰ অকণমান সহায়ৰ ওপৰত। মেৰাপানীৰ গণপুখুৰী গাঁৱৰ পৰাগ দাস নামৰ যুৱকজনৰ দুইটা বৃক্ক প্ৰায় বিকল হৈ পৰাত ঘন ঘোৰ অমানিশা নামি আহিছে দৰিদ্ৰ পৰিয়ালটোলৈ। এটি 4 বছৰীয়া কন্যা সন্তানৰ পিতৃ পৰাগ দাসে দিন হাজিৰা কৰি বৃদ্ধ পিতৃ মাতৃ আৰু পত্নী কন্যাসহ 5জনীয়া পৰিয়ালটো কোনোমতে চলাই আহিছিল। কিন্তু বিগত 5টা মাহে বৃক্কৰ ৰোগত ভুগি পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ। মোৰ ল'ৰা বহুত নাপায় চিকিৎসা কৰি আছোঁ, ভাল নাও সঠিকলে দুটা বেয়া হৈছে বুলি কৈছে। এতিয়া মাটি পাই চব বিক্ৰী কিনি চেচ কৰি দিলোঁ। এতিয়া উপায় নাই মোৰ। মই হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছোঁ, ল'ৰাটো ভাল কৰি দিয়ক, তলক। তাৰবাদে উপায় নাই মোৰ। মানুহজনো অসুখীয়া, মোৰ হাৰ্টৰ প্ৰব্লেম আছে, মোৰ অসুখীয়া মানুহ। অনুৰোধ কৰিছোঁ মই হিমন্ত বিশ্ব শৰ্মালৈ, ল'ৰাটো যে হাতত লৈ সুস্থ কৰি দিয়ক বাহিৰলৈ নি, এনেকৈ অনুৰোধ কৰিছোঁ। গোহালিৰ গৰু ছাগলীৰ লগতে খেতি মাটি কেইডৰা বিক্ৰী কৰি চিকিৎসা অব্যাহত ৰাখিছে যদিও উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে। কিন্তু অৰ্থৰ অভাৱৰ বাবে এতিয়া বিচনাতে পৰি আছে দুৰ্ভগীয়া পৰাগ দাস। সেয়ে পত্নীৰ লগতে বৃদ্ধা মাতৃয়ে অশ্ৰুসিক্ত নয়নেৰে পৰাগৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় ভিক্ষা মাগিছে। কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে পৰাগ দাসৰ একাউণ্ট নম্বৰ 721026001138, IFSC কোড PUNBORRBAGB, মোবাইল নম্বৰ 80080111633316 নম্বৰত সহায় কৰিবলৈ অনুৰোধ জনাইছে। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। মোৰ মানুহজন আজি 5 বছৰ মানে হ'ল, গাটো বেয়া লাগিছে কৈ থাকে, জ্বৰ উঠিছে কয়, এদিন কয় পানী লাগিছে, কিবা হৈছে, বুকু বিষাইছে, কঁকাল বিষাইছে, তেনেকৈ এদিনকৈ কৈছে। মেডিকেল কৰি আছোঁ, নাই ভাল হোৱা নাই, অ'ত নিওঁ ত'ত নিওঁ, ভাল নাই হোৱা। এটা ডক্টৰে কৈছে কিডনী একেবাৰে ডেমেজ হৈ গ'ল, দুইটাই ডেমেজ হৈ গ'ল কৈছে। এতিয়া কোনোফালে মোৰ উপায় নাইকিয়া হৈছে, অকল চিকিৎসা কৰি আছোঁ। যোৰহাট কলেজত কৰি আছোঁ। যোৰহাটৰ পৰা আজি 12টা বজাত আহি পাইছোঁহি, 12টা এটা বজাত। যোৰহাটত এতিয়া ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা ধৰি ট্ৰিটমেণ্ট কৰি টকা পইচা বহুতেই খৰচ হৈছে। দেউতাও অসুখীয়া, শাহু মাও অসুখীয়া, ময়ো অলপ অসুখীয়া। এতিয়া কিনিও ফেলে মোৰ উপায় নাইকিয়া হৈছে। তাকে ছোৱালী এজনী 5 বছৰলৈ সোমাইছে এতিয়া। মোৰ মানে কিনিও উপায় নাইকিয়া হৈছে। দেউতাও টকা পইচা উপাৰ্জন কৰিব নোৱাৰিছে। মই তাকে কৈ পেলানি আপোনালোকৰ ওচৰৰ পৰা কিবা এটা সাহাৰ্য পাওঁ বুলি মই আপোনালোকক বিচাৰিছিলোঁ। আয়ুষ্মান কাৰ্ডে কৰি আছোঁ। এতিয়া মোৰ বহুতখিনি কাম কৰিবলৈ আছে। তেওঁক কেনেকৈ মই বচাওঁ, কেনেকৈ কি কৰোঁ। ডিব্ৰুগড় নিয়া হ'ল, ডিব্ৰুগড়তো খৰচ কৰিলোঁ মই। 30-35 হাজাৰমান টকাই খৰচ হ'লগৈ। এতিয়া নাই, মই একোৱে উপায় দেখা নাই, কি কৰিম, কেনেকৈ ভাল কৰিম, ক'ত নিম। এতিয়া কিডনী খলাবলৈ কৈছে, কিডনী নখলালে ডায়েলিচিছৰ জীৱনটো যাব। হয়, টকাৰ অভাৱতে চিকিৎসাটো কৰিব পৰা নাই মই। ডক্টৰে কৈছে বাহিৰত লৈ যাওক আপোনালোকে, তেনেকৈ কৈছে। এতিয়া বাহিৰত নিবলৈ হ'লে মোক বহুতখিনি টকা লাগিব, মই অকলে নোৱাৰিছোঁগৈ। মানুহজনে ৰাস্তা কাম কৰে আৰু এনেকৈ পকা কামৰ যোগালী, চিমেণ্ট বালি লোড কৰে, দিন হাজিৰা কৰে। তেওঁ দিন হাজিৰা কৰিলেহে খাবলৈ হয়, নহ'লে খাবলৈয়ে নহয়। এতিয়া আপুনি চৰকাৰক বা স্বাস্থ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি? স্বাস্থ্যমন্ত্ৰীক মই এইটোকে আহ্বান জনাইছোঁ, মোক মানুহজনক অকণ হেল্প কৰি দিলে মানে ময়ো সুখী হ'ম নেকি। ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।